এবাৰতো কিছুমান আমাৰ বুথত কংগ্ৰেছে হয়তো টেবুলো লগাব নোৱাৰিব, সিহঁতৰ টেবুলত বহা মানুহ নাথাকিব। আজি মোৰ মণ্ডলত ছটা আমাৰ পঞ্চায়ত আছে, কেইবাটা পঞ্চায়তত সিহঁতৰ কি হ'ব, কেইবাটা পঞ্চায়তত সিহঁতৰ আমাৰ টেবুল লগাবলৈ বুথত মানুহ নাথাকিব। কংগ্ৰেছৰ একেবাৰে শূন্য বুলি ক'ব পাৰি। আজিৰ ডেটত যিমান নামি দামী আপোনালোকে নিজেই দেখিছে, আজিৰ ডেটত অসমত কিমানজন বিধায়ক হৈ আছে, সিহঁতৰ কাৰ্যকাল বাকী আছে, তেতিয়া আমাৰ বিজেপি দলত যোগদান কৰিছেই। আমাৰ ভাৰতীয় জনতা পাৰ্টি আৰু নৰেন্দ্ৰ মোদী, আমাৰ হিমন্ত বিশ্ব শৰ্মাৰ যিখিনি নীতি আদৰ্শ, যিখিনি প্ৰতিটো আঁচনি একেবাৰে তলৰ ক্ষুদ্ৰ একেবাৰে তলৰ শ্ৰেণী মানুহলৈকে লৈ গৈছে, সেইটো কাৰণে আজি আমি দেখিছোঁ যে আজি আমাৰ সভাত হিলদোল ভাঙি মানুহ আহিছে। এবাৰ এই নিৰ্বাচনত আগত কি হৈছে, তাত গৈ আমি বহু গুণে ভোটত আমি জিকাই লৈ যাম। আৰু আমি সকলো ৰাইজে আমাৰ ডুমডুমা সমষ্টিয়ে হওক বা আমাৰ লখিমপুৰ সমষ্টি যিখিনি আমি ৰাইজে সকলোৱে আমি বিচাৰিছোঁ যে এবাৰ প্ৰধান বৰুৱাদেৱক আমাৰ ভাৰতৰ এগৰাকী মন্ত্ৰিত্ব প্ৰদান কৰিব বুলি আমাৰ আশা ৰাখি সকলোৱে ৰাইজে আজি ওলাই আহিছে। আমাৰ 90% ভোট আমি দিম, আমাৰ হ'ব হয়তো দুই এটা এফাল কি হয়, এইখিনি মানুহে বুঢ়া বয়সস্থ মানুহ আছে, সিহঁতি ভুলতে হয়তো ক'ৰবাত দি পাব পাৰে। নহ'লে এনেকুৱা হ'ব, আমাৰ এবাৰ আপোনালোকে চাব, যিটো আমাৰ পদুম ফুলৰ চিহ্নত যিটো বুটাম থাকে, হয়তো টিপি হয়তো এনেকুৱা হ'ব পাৰে, EVM মেচিনো বেয়া হৈ যাব পাৰে। 12 নং লখিমপুৰ লোকসভা সমষ্টিৰ আমাৰ প্ৰাৰ্থী প্ৰধান বৰুৱা ডাঙৰীয়া য'তেই গৈছে লোকাৰণ্য হৈছে, স্বতঃস্ফূৰ্তভাৱে ৰাইজ ওলাই আহিছে। আৰু এই স্বতঃস্ফূৰ্ত যিটো আমাৰ সঁহাৰি, আমি প্ৰায় বিৰোধীৰ যিটো অস্তিত্বহীন যিটো আমি অৱস্থা দেখিছোঁ, মই ভাবোঁ ৰাইজে এইবাৰ এক আচৰিত ধৰণৰ ব্যৱধান দেখিব, যি ব্যৱধানত হয়তো অদূৰ ভৱিষ্যতে আমাৰ বিৰোধী দলসমূহে আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থীৰ লগত প্ৰতিদ্বন্দ্বিতা আগবঢ়াবৰ কাৰণে হাজাৰবাৰ চিন্তা কৰিব লাগিব। নিৰ্বাচন বুলিয়ে নহয়, যিকোনো সভা সমিতিত ৰাইজৰ স্বতঃস্ফূৰ্ত উপস্থিতি, ৰাইজৰ মৰম চেনেহ আমি পাই আহিছোঁ। আৰু সেইকাৰণে ভাবোঁ যে বিগত দিনবিলাকৰ তুলনাত এইবাৰ আমাৰ মাৰ্জিন আৰু বৃদ্ধি পাব। ৰাইজৰ যি মৰম চেনেহ দেখিছোঁ, ৰাইজৰ লগত কথা বতৰা পাতোঁতে যি তেওঁলোকৰ ভাৱ-ভংগী দেখিছোঁ, তেওঁলোকৰ অটুট মৰম আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতি আছে, মোদীজীৰ প্ৰতি আছে, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ প্ৰতি আছে, আৰু প্ৰধান বৰুৱা ডাঙৰীয়াৰ প্ৰতিও আছে। এবাৰতো কিছুমান আমাৰ বুথত কংগ্ৰেছে হয়তো টেবুলো লগাব নোৱাৰিব, সিহঁতৰ টেবুলত বহা মানুহ নাথাকিব। আজি মোৰ মণ্ডলত ছটা আমাৰ পঞ্চায়ত আছে, কেইবাটা পঞ্চায়তত সিহঁতৰ কি হ'ব, কেইবাটা পঞ্চায়তত সিহঁতৰ আমাৰ টেবুল লগাবলৈ বুথত মানুহ নাথাকিব। কংগ্ৰেছৰ একেবাৰে শূন্য বুলি ক'ব পাৰি। আজিৰ ডেটত যিমান নামি দামী আপোনালোকে নিজেই দেখিছে, আজিৰ ডেটত অসমত কিমানজন বিধায়ক হৈ আছে, সিহঁতৰ কাৰ্যকাল বাকী আছে, তেতিয়া আমাৰ বিজেপি দলত যোগদান কৰিছেই। আমাৰ ভাৰতীয় জনতা পাৰ্টি আৰু নৰেন্দ্ৰ মোদী, আমাৰ হিমন্ত বিশ্ব শৰ্মাৰ যিখিনি নীতি আদৰ্শ, যিখিনি প্ৰতিটো আঁচনি একেবাৰে তলৰ ক্ষুদ্ৰ একেবাৰে তলৰ শ্ৰেণী মানুহলৈকে লৈ গৈছে, সেইটো কাৰণে আজি আমি দেখিছোঁ যে আজি আমাৰ সভাত হিলদোল ভাঙি মানুহ আহিছে। এবাৰ এই নিৰ্বাচনত আগত কি হৈছে, তাত গৈ আমি বহু গুণে ভোটত আমি জিকাই লৈ যাম। আৰু আমি সকলো ৰাইজে আমাৰ ডুমডুমা সমষ্টিয়ে হওক বা আমাৰ লখিমপুৰ সমষ্টি যিখিনি আমি ৰাইজে সকলোৱে আমি বিচাৰিছোঁ যে এবাৰ প্ৰধান বৰুৱাদেৱক আমাৰ ভাৰতৰ এগৰাকী মন্ত্ৰিত্ব প্ৰদান কৰিব বুলি আমাৰ আশা ৰাখি সকলোৱে ৰাইজে আজি ওলাই আহিছে। আমাৰ 90% ভোট আমি দিম, আমাৰ হ'ব হয়তো দুই এটা এফাল কি হয়, এইখিনি মানুহে বুঢ়া বয়সস্থ মানুহ আছে, সিহঁতি ভুলতে হয়তো ক'ৰবাত দি পাব পাৰে। নহ'লে এনেকুৱা হ'ব, আমাৰ এবাৰ আপোনালোকে চাব, যিটো আমাৰ পদুম ফুলৰ চিহ্নত যিটো বুটাম থাকে, হয়তো টিপি হয়তো এনেকুৱা হ'ব পাৰে, EVM মেচিনো বেয়া হৈ যাব পাৰে। 12 নং লখিমপুৰ লোকসভা সমষ্টিৰ আমাৰ প্ৰাৰ্থী প্ৰধান বৰুৱা ডাঙৰীয়া য'তেই গৈছে লোকাৰণ্য হৈছে, স্বতঃস্ফূৰ্তভাৱে ৰাইজ ওলাই আহিছে। আৰু এই স্বতঃস্ফূৰ্ত যিটো আমাৰ সঁহাৰি, আমি প্ৰায় বিৰোধীৰ যিটো অস্তিত্বহীন যিটো আমি অৱস্থা দেখিছোঁ, মই ভাবোঁ ৰাইজে এইবাৰ এক আচৰিত ধৰণৰ ব্যৱধান দেখিব, যি ব্যৱধানত হয়তো অদূৰ ভৱিষ্যতে আমাৰ বিৰোধী দলসমূহে আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থীৰ লগত প্ৰতিদ্বন্দ্বিতা আগবঢ়াবৰ কাৰণে হাজাৰবাৰ চিন্তা কৰিব লাগিব। নিৰ্বাচন বুলিয়ে নহয়, যিকোনো সভা সমিতিত ৰাইজৰ স্বতঃস্ফূৰ্ত উপস্থিতি, ৰাইজৰ মৰম চেনেহ আমি পাই আহিছোঁ। আৰু সেইকাৰণে ভাবোঁ যে বিগত দিনবিলাকৰ তুলনাত এইবাৰ আমাৰ মাৰ্জিন আৰু বৃদ্ধি পাব। ৰাইজৰ যি মৰম চেনেহ দেখিছোঁ, ৰাইজৰ লগত কথা বতৰা পাতোঁতে যি তেওঁলোকৰ ভাৱ-ভংগী দেখিছোঁ, তেওঁলোকৰ অটুট মৰম আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতি আছে, মোদীজীৰ প্ৰতি আছে, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ প্ৰতি আছে, আৰু প্ৰধান বৰুৱা ডাঙৰীয়াৰ প্ৰতিও আছে।